নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ABUB লিখিত পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে: হেমখক, বহল ব্যাকৰণ, আছাম বুৰঞ্জী, ধৰ্মপুস্তক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ধৰ্মপুস্তক। নেক্সট প্ৰশ্নটো হ'ল, কোনে পচাপথৰ প্ৰৱৰ্তন কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: স্বৰ্গদেউ প্ৰতাপ সিংহ, কোচ ৰজা নৰনাৰায়ণ, স্বৰ্গদেউ প্ৰমত্ত সিংহ, চুহুংমুং। শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহ। নেক্সট প্ৰশ্নটো হ'ল, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন? চাৰিটা অপশ্যন দিয়া আছে: বনফুল, বিলাতৰ চিঠি, ধৰ্মপুস্তক, অভিধান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, বনফুল। অসম এছ'চিয়েশ্যন প্ৰথম সভাপতি কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, প্ৰভাত চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ পৰা প্ৰশ্ন আহি থকা দেখা যায়। প্ৰতিষ্ঠাপক আছিল মানিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন হৈছিল ডিব্ৰুগড় চহৰত 1905 চনত। সভাপতি প্ৰভাত চন্দ্ৰ বৰুৱা, উপসভাপতি জগন্নাথ বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা। অসমৰ নৱদ্বীপ বুলি কোন ঠাইক জনা যায়? চাৰিটা অপশ্যন দিয়া আছে: জালুকবাৰী, মাজুলী, নলবাৰী, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নলবাৰী। নেক্সট প্ৰশ্নটো হ'ল, জয়মতী বোলছবি কিমান চনত নিৰ্মাণ কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1930 চনত। নেক্সট প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া ভাষা আলোচনী কোনখন? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, অৰুণোদয়। নেক্সট প্ৰশ্নটো হৈছে, পিংক চিটি বুলি কোনখন ঠাইক জনা যায়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, জয়পুৰ। নেক্সট প্ৰশ্নটো হৈছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ পৃথিৱীৰ কিমান নং স্থানত আছে? তিনিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, দ্বিতীয় স্থানত। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।